লোকসভা নির্বাচন সামনে রেখে বরাকে উপস্থিত আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বরাকে উপস্থিত হয়ে বিজেপি কর্মীদের দ্বারা সম্বর্ধনার জোয়ারে ভাসলেন। বরাকে উপস্থিত হয়ে আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা প্রথমে করিমগঞ্জ বিজেপি কার্যকর্তা সম্মেলনে অংশগ্রহণ করেন। তারপর সেখান থেকে আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা শিলচর জেলা বিজেপি কার্যালয়ে লোকসভা নির্বাচন প্রস্তুতি সভায় অংশগ্রহণ করেন। আসামের মুখ্যমন্ত্রীর উপস্থিতিতে কয়েকশো লোক বিজেপিতে যোগদান করেন। সভায় কাছাড় জেলার লোকসভা নির্বাচনের সাংগঠনিক প্রস্তুতি খতিয়ে দেখেন মুখ্যমন্ত্রী। সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে আসামের মুখ্যমন্ত্রী বলেন, শিলচরের সাংসদ রাজদীপ রায় উনিও একজন ভালো লোক ছিলেন। এবার যাকে শিলচরের লোকসভা নির্বাচনে প্রার্থী দেওয়া হয়েছে পরিমল শুক্লবৈদ্য, উনিও ভালো মনের মানুষ এবং মনোনয়নপত্র জমা দেওয়ার সময় উনি আবার বরাকে আসবেন বলে জানান মুখ্যমন্ত্রী। বরাকে লোকসভা নির্বাচনে ভালো প্রার্থী দেওয়া হয়েছে এবং বরাকে লোকসভা নির্বাচনে প্রস্তুতি চূড়ান্ত পর্যায়ে। মুখ্যমন্ত্রী বলেন, শিলচরে 2,50,000 এবং করিমগঞ্জে 1,50,000 ভোটে জয়ী হবেন। লোকসভা নির্বাচনে বিজেপি বৃহৎ আকারে জয়লাভ করবে বলে আশা ব্যক্ত করেন মুখ্যমন্ত্রী। এনি 24 থেকে রিপোর্ট ও ভয়েসেস স্বর্ণালী মিশ্র। আজি মই বৰাক উপত্যকাত এদিনৰ কাৰণে আহিছিলোঁ। কৰিমগঞ্জ লোকসভা সমষ্টিৰ আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে ৰাতিপুৱা মোৰ কথা বতৰা হ'ল। এতিয়া গধূলি আমাৰ শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ সৈতে কথা বতৰা হ'ল, কাৰ্যকৰ্তাসকলৰ সৈতে কথা বতৰা হ'ল আৰু মোটামুটি একটা ইলেকশ্যন ষ্ট্ৰেটেজি যি ৰকম কৰা হয় আমি অলপ কথা বতৰা পাতিলোঁ সকলোৱে আৰু নমিনেশ্যনৰ সময়ত মই আকৌ বৰাক ভেলীত আহিম। শিলচৰত 2.5 लाख और करीमगंज में 1 से 1.5 लाख। सर यहाँ पे अगर बराक की बात करें तो बहुत स्मूथ जाने की आशंका लगाई जा रही है, जैसे कि सिलचर में जो कैंडिडेट्स ऑपोजिशन के इंडिया अलायंस के दोनों ही ग्रुप गुट यहाँ पे खेल रहे हैं। देखिए, पोस्ट डिलिमिटेशन बराक वैली में हमारा सिलचर सीट बढ़िया बना हुआ है। साथ में हमारा कैंडिडेट बहुत ही बढ़िया है, मेरा मंत्रिसभा का सदस्य भी है, काफ़ी लंबा पॉलिटिकल अनुभव है और इतना लंबा पॉलिटिकल कैरियर रहा परिमल शुक्लबैद्य का, लेकिन कोई दाग नहीं रहा। तो बराक वैली में खास करके सिलचर सीट का जो गरिमा है, जो एक प्रेस्टिजियस सीट माना जाता है, उस सीट को जैसा कैंडिडेट का जरूरी था ऐसा ही कैंडिडेट मिला है। डॉक्टर राजदीप राय ने बहुत अच्छा काम किया था। अभी परिमल दा भी वही लिगेसी को आगे बढ़ाएगा। करीमगंज में हमारा पहले भी एमपी था और मेरा 100% उम्मीद है इस बार भी हम लोग जीतेगा। अच्छा, टीएमसी का जो देखिए, मैं कोई पार्टी का अभी हमने तो कैंडिडेट का लिस्ट भी नहीं देखा है। बहुत सारा लोग अभी नामांकन देगा, रहेगा नहीं रहेगा, कब तक चलेगा नहीं चलेगा, अभी पिक्चर क्लियर नहीं है। तो इसलिए I don't want to comment anything on any political party as of today. We are now preparing our house and we do not want to comment on anybody. আজি আমি কাৰো ওপৰত কমেণ্ট দিব খোজা নাই, বিকজ পিকচাৰটো এতিয়াও কাৰো ক্লিয়াৰ নহয়, ইট ইজ ষ্টিল ডেভেলপিং। নমিনেশ্যনৰ দিনাখন মই আহিম, 14টাৰ ভিতৰত 13টা सीट पाबो লাগিব। आप बराक वैली के लोगों को एड्रेस करने फिर से आओगे? हाँ, हम नामांकन का दिन भी परिमल दा का साथ रहूँगा और आगे भी 2-3 दिन आऊँगा कैंपेन के लिए। और बराक वैली में तो मैं आते ही रहता हूँ, मेरा घर जैसा ही है, सेकंड घर जैसा ही है।